আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত ৰঙিয়াৰ খিতাপ কলকাতাৰ আলামোহন দাসনগৰ ইনডোৰ ষ্টেডিয়ামত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল ৰঙিয়া টাইকোৱাণ্ডো কোচিং চেণ্টাৰৰ কেইবাগৰাকী খেলুৱৈ ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল অসমৰ কেইবাগৰাকী খেলুৱৈ ইয়াৰ ভিতৰত ৰঙিয়া টাইকোৱাণ্ডো কোচিং চেণ্টাৰৰ কেইবাগৰাকী খেলুৱৈ 17টাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ইয়াৰ ভিতৰত 8টাকৈ ব্ৰঞ্জৰ সোণ 4টা ৰূপৰ পদক 5টাকৈ অৰ্জন কৰে ৰঙিয়া কোচিং চেণ্টাৰৰ খেলুৱৈসকলে ইফালে ৰঙিয়া টাইকোৱাণ্ডো কোচিং চেণ্টাৰৰ প্ৰশিক্ষক সজল গুহাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বেষ্ট প্ৰশিক্ষক হিচাপে এখন মানপত্ৰ প্ৰদান কৰা হয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি 17টাকৈ পদক অৰ্জন কৰি উৎফুল্লিত প্ৰশিক্ষক সজল গুহাৰ লগতে খেলুৱৈসকল শ্ৰী বিকি কলিতা মই কলকাতাত খেলিব গৈছিলোঁ কি মেডেল পাইছা এটা ব্ৰঞ্জ এটা সিলভাৰ আৰু এটা গোল্ড তিনিটা পাইছা ভাল লাগিছে এই কাৰ্ডে প্ৰেক্টিছ কৰি নতুন বছৰৰ শুভেচ্ছা আৰু নমস্কাৰ জনালোঁ ৰঙিয়া টাইকোৱাণ্ডো কোচিং চেণ্টাৰৰ পৰা আমি তাৰমানে ভাৰত হৈ খেলিব যোৱা অসমৰ পৰা যোৱা প্ৰতিনিধিত্ব কৰা আমি কলকাতাত 26, 27, 28 ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ হৈছিল তাতে আমাৰো কিছুমান ল'ৰা তাৰমানে ভাগ্যৱানে পাইছোঁ আমি এই অংশগ্ৰহণ পোৱাতে আমাৰ 11জন ল'ৰা খেলিব গৈছিল তাতে 17টা মেডেল আনাতে আমি সক্ষম হৈছোঁ আৰু এনেকুৱা ইভেণ্টত আমি খেলিব পাৰিম বুলি আমি ভাবাও নাছিলোঁ আমাৰ আজি 17টা মেডেল আনাতে আমি ৰঙিয়াবাসী অসমবাসী চবেই আমাৰ আনন্দিত তে এনেকুৱা 4টা গোল্ড মেডেল 5টা চিলভাৰ মেডেল বাকী ব্ৰঞ্জ মেডেল আহিছে আৰু খেলখন এনেকুৱা প্লেটফৰ্মত খেলিব পাৰিব মোৰ ল'ৰা মই সপোনতো ভবা নাই এইবাৰ মোৰ সপোনখন পূৰা বাস্তৱত পৰিণত হৈছে সেইখিনি আমাৰ চবকে আমাৰ এই অঞ্চলৰ আৰু ৰঙিয়াবাসী ৰাইজৰ বিশেষ সহযোগিতা আৰু আশীৰ্বাদতে আমি এইখিনি কৰাতে আমি সক্ষম হৈছোঁ কিমানজনীয়া দল গৈছিল আপোনালোকৰ আমি 31জন পাইছিলোঁ অসমৰ পৰা ইণ্ডিয়াৰ পৰা বহুতখিনি মোটামুটি ধৰক 52 মান এনেকৈ হৈছে বোলে আপোনালোকৰ কিমানটা গৈছে মোৰ পৰা 11জন গৈছে 11জন গৈছে 17টা মেডেল আনাতে সক্ষম হৈছে এইটো মোৰ প্ৰথম ইতিহাস যে এনেকুৱা ভাল খেলিছে ভাল মেডেল আনিছে ক'ত অনুষ্ঠিত হৈছিল কেলকাতা আপোনাৰ দাসনগৰ ইনডোৰ ষ্টেডিয়াম দাসনগৰ ইনডোৰ ষ্টেডিয়ামত 26, 27, 28 অনুষ্ঠিত হৈছিল সেইখিনি আমি ডিচেম্বৰত কোচিং চেণ্টাৰ মোটামুটি আজি 4 বছৰ হ'ল ইয়াৰ পৰা আমাৰ এতিয়া 7জন ব্লেক বেল্ট হোৱাৰ কাৰণে ৰেডি হৈছে আৰু আমাৰ ইয়াৰ পৰা আপোনালোকে গমেই পাইছে যে আমাৰ ইয়াৰ পৰা বহুত নেশ্যনেল এইবাৰ ইণ্টাৰনেশ্যনেল প্ৰথমবাৰ খেলিছে ইণ্টাৰনেশ্যনেলতো বহুত ভাল ৰিজাল্ট পাৰফৰ্মেঞ্চ আনিছে আৰু আমাৰ এইখিনি জেগা আমাৰ ক্লাবৰ চবকে ব্ৰেণ্ড 4টা 5টা ল'ৰা আছে এটা আপোনাক গমেই পাইছে বিকি কলিতা এটা ব্ৰেণ্ড বিভাস কুমাৰ এটা ব্ৰেণ্ড আতিফ ইছলাম ব্ৰেণ্ড এটা আমাৰ যে এইখিনি যে এহেঁতে গেলি আমাৰ এটা ক্লাবৰ এটা তাৰমানে চবকে ভাল এটা মানে উদয় হোৱাৰ দৰে সূৰ্যৰ দৰে এনেকুৱা ক'ৰ পৰা আহিছিল অসমৰ পৰা আহিছে আৰু নাম তাৰমানে এনেকুৱা NP বুলি কয় নেপাল তাৰমানে এনেকুৱা BT এনেকুৱা আহিছে তাৰমানে বহুত জেগাৰ পৰা আহিছে তাৰমানে সেনেকুৱা ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট অসম আদিত্য